হৰিনামৰ ধ্বনিৰে মুখৰিত মৰাঞ্জনৰ হাতীখোলা পথাৰ আহিছে বাপ আই মাতৃ ভৰিছে ৰঙিয়াৰ মৰাঞ্জনাৰ হাতীখোলা পথাৰ কাৰণ অহা 9, 10 আৰু 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশন সেই উপলক্ষে শনিবাৰে পুৱা হাতীখোলা পথাৰৰ অস্থায়ী নামঘৰত প্ৰতিষ্ঠা কৰা হয় গুৰু আসনভাগ গায়ন বায়ন আৰু হৰিনামৰ ধ্বনিৰ মাজত গুৰু আসনভাগ প্ৰতিষ্ঠা কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই আমাৰ এটা গুৰুগৃহটো মূল কথা এই গুৰুগৃহটো ইমান দিনে সাজি পেলাই নিৰ্মাণ কৰি উলিয়াইছে আৰু আজি আনুষ্ঠানিকভাৱে তাত গুৰু আসন প্ৰতিষ্ঠা কৰি আছে ভাগৱত প্ৰতিষ্ঠা কৰা হৈছে ভাগৱত প্ৰতিষ্ঠা কৰাৰ পিছত এতিয়া সম্পূৰ্ণভাৱে নাম কীৰ্তন চলি আছে আৰু এটা সুন্দৰ পৰিৱেশ হ'ব ইয়াত এই গোটেই অঞ্চলটো এটা নতুন ধৰণৰ মানে পৰিৱেশৰ সৃষ্টি হ'ব ইয়াতে গুৰু আসনভাগ প্ৰতিষ্ঠাৰ লগে লগেই গুৰুগৃহত অনুষ্ঠিত হয় নাম প্ৰসংগ এতিয়াৰে পৰা অধিৱেশনলৈকে প্ৰতিদিনেই এই গুৰুগৃহত হ'ব নাম প্ৰসংগ ইতিমধ্যে অধিৱেশনৰ আদৰণি সমিতিয়ে সম্পূৰ্ণ কৰিছে প্ৰায় 90% কাম এই অধিৱেশনৰ কাৰণে বিভিন্ন প্ৰস্তুতি লাগে বিভিন্ন প্ৰস্তুতি ইতিমধ্যে আমাৰ ভগত বান্ধৱসকলে কামবোৰ কৰি আছে আৰু বিভিন্নজনক আমি দায়িত্ব দিছিলোঁ সেইমতে কাম কৰি আছে যিখিনি কাম কাজ আছে এতিয়াও মই দেখিছোঁ মই প্ৰায় গোটেইখিনি কথাকে চাই আমাৰ দুই এটা কাম বাকী আছে যদিও মই তেখেতসকলৰ বিভাগীয় কৰ্মকৰ্তাসকলক মই কথা পাতিছোঁ তেখেতসকলে কৈছে যে আমি কামখিনি কৰি উলিয়াই দিম যিমান ৰঙিয়াৰ ভক্তপ্ৰাণ ৰাইজৰ প্ৰচেষ্টাত অসমৰ ভক্তপ্ৰাণ ৰাইজক সকলো সুবিধা দিয়াৰ বাবে সাজু হৈছে আদৰণি সমিতি মুঠতে অহা 9 ফেব্ৰুৱাৰীৰ পৰা কেৱল হৰিনামৰ ৰসেৰেই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ গুণানুকীৰ্তন চলিব হাতীখোলা পথাৰত লোকে লোকাৰণ্য হৈ পৰিব ৰঙিয়াৰ পৰা প্ৰকাশ ডেকা প্ৰতিদিন টাইম